1 নম্বৰ কোৱেশ্চন ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত কলিকতা নতুন দিল্লী মুম্বাই ভোপাল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ কলিকতা নেক্সট কোৱেশ্চন হিমা দাস কোনবিধ খেলত অংশগ্ৰহণ কৰে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন সি স্প্ৰিট ক্ৰছ ডিস্টেন্স নেক্সট কোৱেশ্চন ডিসেম্বৰ 2021 বৰ্ষত অসম বৈষ্ণৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে আৰু ইয়াতে মই আপোনালোকে এটা কথা কওঁ এটো 2022 ৰ কোৱেশ্চন পেপাৰ হয় মই হেকেটা কোৱেশ্চন পেপাৰ মানে আজি মই সলভ কৰি আছো ডিসকাস কৰি আছো আৰু কেনা এনেদৰে টাইপৰ কোৱেশ্চন বিলাক আহিছিল আৰু আপোনালোকে 2024 ত আপোনাৰ এনেদৰে সিস্টেমত কোৱেশ্চন বিলাক আহিব তাক ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন বি ৰতন টাটায়ে 2021 বৰ্ষত অসম বৈষ্ণৱ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশ্যন ডি আহমেদাবাদ নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়াম অৱস্থিত নেক্সট MPLAD আঁচনি LADৰ সম্পূৰ্ণ নাম কি সম্পূৰ্ণ ৰূপটো কি ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেন্ট নেক্সট কোৱেশ্চন কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয় ভোগেশ্বৰ বৰুৱা মনালিসা বৰুৱা হিমা দাস আৰু ৰাধা গোবিন্দ বৰুৱা ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ ভোগেশ্বৰ বৰুৱাৰ জন্মৰ দিনাখন অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয় The next question নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে ডিৰাক বক্সিৰহাট ডিমাপুৰ আৰু যোৰহাট কোনে কৰিছে ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ ডিৰাকে কৰিছে অসম আৰু অৰুণাচল সংলগ্ন কৰিছে নেক্সট কোৱেশ্চন ইণ্ডিয়ান সিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন বি আনন্দৰাম বৰুৱা আছিল নেক্সট কোৱেশ্চন প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষ পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল বহুত সহজ কোৱেশ্চন হয় কোনে আগবঢ়াইছিল এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া হয় ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন সি স্যাৰ আইজেক নিউটনে এই সূত্ৰটো আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চন জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি নাইৰোবি হাৰাৰে কায়ৰো অপশ্যন ডি খাৰ্টুম ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি হাৰাৰে হ'ব ইয়াৰ শুদ্ধ আনসাৰ আৰু আপোনালোকে এইটো 2022 ৰ কোৱেশ্চন পেপাৰ হয় মই 2022 ৰ কোৱেশ্চন পেপাৰ মই সলভ কৰি আছো আৰু এনে ধৰণে টাইপৰ কোৱেশ্চন বিলাক আপোনালোকক আহিব আৰু যিকোনো এটা দেশৰ নাম দিয়া থাকিব আৰু আপোনাৰ দেশৰ ক্যাপিটেলটো ক'ত পৰে তাৰ ৰাজ্যটো ক'ত পৰে তাৰ আপুনি জানিব লাগিব
আৰু এতিয়ালৈকে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক আপোনাৰ জুন জুলাইত আপোনাৰ এক্সাম হ'ব নেক্সট কোৱেশ্চন সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি ৰুবল দিনাৰ দিৰহাম শেংকেল আৰু এনেকুৱা যিকোনো এটা দেশৰ মুদ্ৰাৰ নাম দিয়া থাকিব ইয়াৰ শুদ্ধ আনসাৰটোৰ অপশ্যন সি ইয়াত দিছে দিৰহাম আৰু এনেদৰে আপোনাৰ যিকোনো এটা দেশৰ আপোনাৰ মুদ্ৰা নামৰ কথা উল্লেখ কৰিব আৰু আপোনাৰ এনেদৰে মুদ্ৰা কোনটো দেশৰ মুদ্ৰা কি বুলি কোৱা হয় আপোনাৰ প্ৰত্যেকটো দেশৰ মুদ্ৰাবিলাক আপোনাৰ মনত ৰাখিব লাগিব আৰু আপোনালোকে 2022 যেনেদৰে কুৱেশ্যন আছে সেম তেনেদৰে টাইপৰ কুৱেশ্যনবিলাক আহিব আপোনালোকে ভালদৰে পঢ়ি থাকক এতিয়ালৈকে আপোনালোকৰ বহুত টাইম সময় আছে জুন জুলাইত হ'ব আপোনাৰ ইয়াৰ এক্সাম নেক্সট কুৱেশ্যন কি দিছে নেক্সট কুৱেশ্যন কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত তেজপুৰ আৰু কলিয়াবৰ নগাঁও আৰু যোৰহাট যোগীগোপা আৰু পঞ্চৰত্ন ডিব্ৰুগড় আৰু ধেমাজি কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু ইয়াৰ অপশ্যন চিটো হৈছে শুদ্ধ যোগীগোপা আৰু পঞ্চৰত্ন হৈছে এই দুটা ৰাজ্যৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল চন্দ্ৰকান্ত সিংহ যোগেশ্বৰ সিংহ কমলেশ্বৰ সিংহ আৰু পুনৰুদ্ধন সিংহ ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন ডি পুনৰুদ্ধন সিংহ আছিল আহোম ৰাজ্যৰ শেষৰ ৰজা মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 14 নম্বৰ কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱা কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমতে ক'ত প্ৰকাশ পাইছিল বাঁহী অৰুণোদয় জোনবিৰি আৰু অপশ্যন ডি জোনাকী এটা সহজ কুৱেশ্যন হয় অ মোৰ আপোনাৰ দেশ প্ৰথমতে ক'ত প্ৰকাশ পাইছিল অপশ্যন এ হৈছে শুদ্ধ ইয়াৰ বাঁহীত প্ৰথমতে অ মোৰ আপোনাৰ দেশ কীৰ্তি প্ৰকাশ পাইছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন বেংকক কোনখন দেশৰ ৰাজধানী চহৰ দক্ষিণ কোৰিয়া ফিলিপাইন ইণ্ডোনেছিয়া আৰু থাইলেণ্ড বেংকক কোনখন দেশৰ ৰাজধানী চহৰ ইয়াৰ অপশ্যন হৈছে ডি থাইলেণ্ড হৈছে বেংকক দেশৰ ৰাজধানী চহৰ মনত ৰাখিব এনেদৰে আপুনি এনেকুৱা সেম টাইপৰ কুৱেশ্যনবিলাক আহিব 2024 এনেকুৱা সেম টাইপৰ আপোনাৰ কুৱেশ্যন আহিব তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন কি দিছে নেক্সট কুৱেশ্যন গোপীনাথ বৰদলৈ ঠিক পিছনে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পিছত অপশ্যন সি বিষ্ণুৰাম মেধি আছিল গোপীনাথ বৰদলৈৰ পিছৰ মুখ্যমন্ত্ৰী 17 নম্বৰ কুৱেশ্যন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল একদম বহুত সহজ কুৱেশ্যন হয় আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যোৰহাট গুৱাহাটী শিলচৰ ডিব্ৰুগড় ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন ডি ডিব্ৰুগড়ত হৈছিল অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপিত কৰা হৈছিল 18 নম্বৰ কুৱেশ্যন নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী গুৰুগ্ৰাম নদীগ্ৰাম সেকন্দ্ৰাবাদ আৰু দানবাদ কোনখন ঠাই অপশ্যন এ হ'ল গুৰুগ্ৰাম নতুন দিল্লীৰ নিকটৱৰ্তী হৈছিল মাৰ্গাৰেট থেমাছৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল নিউজিলেণ্ড কানাডা ইজৰাইল আৰু ইংলেণ্ড আৰু শুদ্ধ আনসাৰটো অপশ্যন ডি ইংলেণ্ড
নেক্সট কোৱেশ্যন ৰাছিয়া আৰু অলস্কাৰৰ মাজত জলভাগ হৈছিল পানামা খাল বেৰিং প্ৰণালী সুৱেজ খাল পাক প্ৰণালী ইয়াৰ শুদ্ধ আনসাৰ অপশন বি বেৰিং প্ৰণালী বেৰিং প্ৰণালী হৈছে ৰাছিয়া আৰু অলস্কাৰৰ মাজত থকা নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয় বেংগালুৰ চেন্নাই মুম্বাই আৰু কোচিন ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশন এ বেংগালুৰ বেংগালুৰ হৈছে সাগৰ তীৰত অৱস্থিত নহয় নেক্সট কোৱেশ্যন নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰতিকাৰী NHAIৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয় 22 নম্বৰ কোৱেশ্যন ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশন এ এম্বুলেন্সত কি কৰা হয় পটক ৰেহাই দিয়া হয় 23 নম্বৰ কোৱেশ্যন অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত গুৱাহাটী যোৰহাট তেজপুৰ নগাঁও কোনখন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰ অপশন সি তেজপুৰত আধুনিক ৰংগমঞ্চ বান থিয়েটাৰত অৱস্থিত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এনেদৰে সেম টাইপৰ কুৱেশ্যন বিলাক আহিব 2024ত নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সোমালিয়া বলিভিয়া টাছমেনিয়া আৰু কম্বোডিয়া কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত ইয়াৰ বলিভিয়া হৈছে দক্ষিণ আমেৰিকাৰ অন্তৰ্গত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল অসহযোগ আন্দোলন ভাৰতৰ ত্যাগ আন্দোলন চিপাহী বিৰুদ্ধ আইন অমান্য আন্দোলন কোনখন আন্দোলনত কনকলতা শ্বহীদ হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বহুত জানিবলগীয়া কুৱেশ্যন হয় ইয়াৰ শুদ্ধ আনসাৰ অপশন বি ভাৰত ত্যাগ আন্দোলনৰ বাবে কনকলতা শ্বহীদ হৈছিল মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল কল্পনা চাওলা বিক্ৰম সাৰাভাই ৰাকেশ শৰ্মা আৰু জুৰিয়া গোবিন্দ ইয়াৰ শুদ্ধ আনসাৰ অপশন সি ৰাকেশ শৰ্মা আছিল অসমৰ ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত মাজুলী গুৱাহাটী নগাঁও কহৰা ক'ত অৱস্থিত অসমৰ ৰাজ্যিক সংগ্ৰহালয়খন এর শুদ্ধ আনসারটার অপশন বি গুৱাহাটীত অৱস্থিত অসমৰ ৰাজ্যিক সংগ্ৰহালয় নেক্সট কোৱেশ্যন নিম্নলিখিত সকলৰ কোন গৰাকী অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ৰণোজ পেন্ট্ৰ আৰু অজন্ত নেওগ ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশন বি জয়ন্ত মল্ল বৰুৱাই কৰিছিল নেক্সট কোৱেশ্যন কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল কোনটো চনতে 1991 1985 1980 1982 কোনটো চনতে কৰিছিল ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল ইয়াৰ অপশন হ'ল ডি 1982 চনতে আৰম্ভ কৰিছিল নেক্সট কোৱেশ্যন ব্ৰুপিং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি বিমান বাহন ব্ৰেকফাষ্টত ব্যৱহাৰ কৰা শস্য জোতা ঔষধ ইয়াৰ শুদ্ধ আনসাৰ অপশন এ বিমান বাহনে কৰিছিল নেক্সট কোৱেশ্যন নিম্নলিখিত সমূহৰ কোনটো মৌল নহয় টিন পৰাত আয়োডিন কোৱাছ
কোৱাছ। ইয়াৰ শুদ্ধ আনচাৰ হ'ল অপশ্যন ডি কোৱাছ। কোৱাছে মৌল নহয়। নেক্সট কুৱেশ্যন, নিম্নলিখিত ক্ৰিয়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? কোনটোত বল ব্যৱহৃত নহয়? ক্লাব, টেবল টেনিছ, টেবল টেনিছ, বেডমিণ্টন। ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন ডি বেডমিণ্টনৰ বাবে বল ব্যৱহাৰ নহয়। প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? পৰিৱেশ দিৱস, ধঁপাত নিষিদ্ধ দিৱস, শ্ৰমিক দিৱস আৰু ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট দিৱস। কি পালন কৰা হয় প্ৰতি মাহৰ 4 তাৰিখে? (2022) কুৱেশ্যন পেপাৰ। নেক্সট কুৱেশ্যন, 1994 বৰ্ষত চৰকাৰী সেৱা আসনত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? কাক প্ৰদান কৰা হৈছিল? অৰবিন্দ কেজৰিৱাল, টি এন সেন আৰু অপশ্যন চি হ'ল শুদ্ধ ডি কিৰণ বেদী। 1994 চনৰ বৰ্ষত চৰকাৰী সেৱাৰ আসনত ৰামন মেগছেছে কৰা হৈছিল। নিম্নলিখিত সমূহৰ কোনটো ভাৰতত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? ভাস্কৰ, ৰোহিণী, আৰ্যভট্ট আৰু ইনচাৰ্ট। ইয়াৰ কোনটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ? অপশ্যন চি হ'ল ইয়াৰ শুদ্ধ আনচাৰ চি আৰ্যভট্ট। আৰ্যভট্ট ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। নেক্সট কুৱেশ্যন, এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? নেপাল, পাকিস্তান, কম্বোডিয়া, বাংলাদেশ। ইয়াৰ কোনটো হ'ব শুদ্ধ আনচাৰ? কোনটো দেশত আছে? ইয়াৰ অপশ্যন ডি বাংলাদেশত আছে, কাৰণ বাংলাদেশৰ মুদ্ৰাক টাকা বুলি কোৱা হয়। মনত ৰাখিব, বাংলাদেশৰ মুদ্ৰা কিহেৰে জনা যায়? টাকাৰে জনা যায়। টাকা বুলি কোৱা হয় বাংলাদেশৰ মুদ্ৰাক। নেক্সট কুৱেশ্যন, কোনখন দেশে ভাৰতলৈ হিংগৰ সৰ্বাধিক ৰপ্তানি কৰে? কোনখন দেশে কৰে? স্পেইন, মেক্সিকো, আফগানিস্তান, ৰাছিয়া। ইয়াৰ চি হ'ল শুদ্ধ আফগানিস্তান। আফগানিস্তানে ভাৰতলৈ শৃংখৰ কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গ্ৰ'টৰ অটন পাৰ্টি? কৰ্ণাটক, জম্মু আৰু কাশ্মীৰ, ৰাজস্থান, কেৰালা। কোনটো ৰাজ্যৰ হয়? ইয়াৰ ডি হ'ল শুদ্ধ কেৰালা। নেক্সট কুৱেশ্যন, নৰ্থ ইষ্টৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত? অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ। কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন হ'ল ডি মেঘালয়ত অৱস্থিত। নৰ্থ ইষ্টৰ্ণ পুলিচ একাডেমীখন মেঘালয়ত অৱস্থিত। কাউন্টাৰ ইনচাৰেঞ্চ এণ্ড জংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? আইজাল, লুংলে, চাৰ্চিপ আৰু বাই ট্ৰেইনিং। ইয়াৰ শুদ্ধ আনচাৰ হ'ল অপশ্যন ডি বাই ৰেংটে হৈছে ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট কুৱেশ্যন, চাংগাই নামৰ জন্তুবিধ পোৱা ঠাইখন ক'ত পোৱা যায়? চাংগাই নামৰ জন্তুবিধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পোৱা যায়, নামদফা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়, নৰক ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়, নাই কেইবুল নামদফাত পোৱা যায়? ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। নেক্সট কুৱেশ্যন, হাড়গিলাৰ সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত। হুইটলি বঁটাটি কোন গৰাকীৰ ব্যক্তিয়ে লাভ কৰিছিল? পূৰ্ণিমা দেৱী বৰ্মন, যাদৱ পায়েং, বীৰুৱালা ৰাভা, ৰোহিত চৌধুৰী। কোনে কৰিছিল?
ইয়াৰ শুদ্ধ আনসাৰ অপশন এ পূৰ্ণিমা দেৱী ভ্ৰমণে কৰিছিল। নেক্সট কোৱেশ্চন, শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল। অনুচ্ছেদ 21, অনুচ্ছেদ 25, অনুচ্ছেদ 18, অনুচ্ছেদ 23। ইয়াৰ অপশন এ হ'ল শুদ্ধ, অনুচ্ছেদ 21 কৰা হৈছিল। অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰৰ চাণক্যকাৰ ৰাজসভাত গৰাকীৰ মন্ত্ৰী আছিল। অশোক, সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত আৰু বিন্দুসাৰ কাত ৰাজসভাত গৰাকীৰ মন্ত্ৰী আছিল ইয়াৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ আছিল ৰাজসভাৰ মন্ত্ৰী। আর ভিডিও ভাল লাগিলে এটা লাইক কৰিব। নিম্নলিখিত কোন গৰাকী অভিযাত্ৰীয়ে মোহাম্মদ বিন তুগলকৰ ৰাজত্বৰ কালত ভাৰত ভ্ৰমণ কৰিছিল? ফাহিয়ান, হিউয়েন সাং, ভাস্কৰ দা গামা আৰু ইবন বটুতা। বি হল শুদ্ধ আনসার হিউয়েন সাং। হিউয়েন সাঙে দ্বাৰা কৰিছিল। নেক্সট কোৱেশ্চন, স্বাধীন ভাৰতৰ প্ৰথম গৰাকীৰ আইন আৰু ন্যায় মন্ত্ৰী কোন? আইন আৰু ন্যায় মন্ত্ৰী কোন? বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ, সি ৰাজা গোপালচাৰী আৰু বি আৰ আম্বেদকাৰ। অপশন ডি হল শুদ্ধ আনসার বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী আইন আৰু ন্যায় আন্দোলন আছিল। বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, বহুত জানিবলগীয়া কোৱেশ্চন হয় এইটো। নেক্সট কোৱেশ্চন, ডুৰান্ড লাইনে কি যি দুখন দেশৰ সীমাৰেখা গঠন কৰে আৰু সেই দুখন দেশ হৈছিল পাকিস্তান আৰু আফগানিস্তান, পাকিস্তান আৰু ভাৰত, ভাৰত আৰু ব্ৰহ্মদেশ, ভাৰত আৰু বাংলাদেশ। কোনটো হ'ব? ডুৰান্ড আইনে ইয়াৰ শুদ্ধ অপশন ভাৰত আৰু আফগানিস্তান কৰিছিল। ডুৰান্ড আইনে দুখন দেশৰ সীমাৰেখাৰ গঠন। নেক্সট কোৱেশ্চন, ভাৰত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেল হয় আৰু সেই বঁটাটো হৈছিল, সেই বঁটাটো কি আছে? ডুৰান্ড ক্লাব, সুৰবৃত্ত ক্লাব, দুলীপ ট্ৰফি আৰু ইৰাণী ট্ৰফি। কোনটো আছিল? ইয়াৰ শুদ্ধ আনসাৰ অপশন বি সুৰবৃত্ত ক্লাব। নেক্সট কোৱেশ্চন, 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছিল? কি বেংক হৈছিল? অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, দৈত্য গুৱাহাটী বেংক লিমিটেড, অসম গ্ৰামীণ বিকাশ বেংক আৰু লখিমী গাঁৱলীয়া বেংক। কোনটো আছিল? ইয়াৰ শুদ্ধ আনসাৰ অপশন বি দৈত্য গুৱাহাটী বেংক লিমিটেড আছিল সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংক। নেক্সট কোৱেশ্চন, NITI নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন? ভাৰত প্ৰধানমন্ত্ৰী, ভাৰত বিত্তমন্ত্ৰী, ভাৰত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, ভাৰতৰ গৃহমন্ত্ৰী। ইয়াৰ শুদ্ধ আনসাৰ অপশন এ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল নীতি আয়োগৰ চেয়াৰমেন। নেক্সট কোৱেশ্চন, ভাৰতবৰ্ষ কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ হয়? কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ হয়? প্ৰতিনিধিত্ব গণতন্ত্ৰ, ৰাষ্ট্ৰপতি গণতন্ত্ৰ, সংসদীয় গণতন্ত্ৰ। ইয়াৰ এ হ'ল শুদ্ধ আনসাৰ যে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ হয়। নেক্সট কোৱেশ্চন, বাংলাদেশত গংগা নদীৰ মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? লোহিত, হুগলী, পদ্মা, চিয়াং। কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ আনসাৰ হ'ল অপশন সি পদ্মাৰে জনা যায়। নেক্সট কোৱেশ্চন, মূল
মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্ব বোলা হয়। অক্ষাংশ, উচ্চতা, দ্ৰাঘিমাংশ আৰু বিস্তাৰ, ইয়াক দ্ৰাঘিমাংশ বুলি জনা যায়। নেক্সট কোৱেশ্যন, নিম্নলিখিত যোগসমূহৰ কোনটো যোগ ক্ষুদ্ৰকৈ ৰচিত হোৱা নাই? কোনটো যোগ ৰচিত হোৱা নাই? ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন চি, এটমস্ফিয়াৰ বায়ু। নেক্সট কোৱেশ্যন, ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে মহাসাগৰ, মৰুভূমি, উচ্চ পৰ্বত, গভীৰ অৰণ্য। ছুনামি কিহৰ পৰা ছুনামি সংঘটিত হয়? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ, মহাসাগৰৰ পৰা ছুনামি গঠন কৰা হয়। ক্লাছ 8ৰ কোৱেশ্যন হয়। নেক্সট কোৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই? কোনটো শব্দ সন্নিৱিষ্ট নাই? ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন ডি, ফেডাৰেল। ফেডাৰেল দ্বাৰা সন্নিৱিষ্ট নাই। নেক্সট কোৱেশ্যন, মুদ্ৰাহীনভাৱে বয়বস্তুৰ ব্যৱহাৰ পুৰণিৰ কথাটো হৈছিল প্ৰাইম ষ্টেম বিনিময় প্ৰথা। ইয়াৰ শুদ্ধ আনসাৰ অপশ্যন বি, বিনিময় প্ৰথা হৈছিল যে মুদ্ৰাবিহীনৰ বাবে বস্তুৰ ব্যৱহাৰ পুৰণি প্ৰথাটো। নেক্সট, দালবাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণ কোন ৰাজ্যত পৰিৱেশন কৰা হয়? কোন ৰাজ্যত প্ৰথমে পৰিৱেশন কৰা হয়? ৰাজস্থান, পাঞ্জাৱ, বিহাৰ, উৰিষ্যা। ইয়াৰ শুদ্ধ আনসাৰটো অপশ্যন বি, ৰাজস্থানত কৰা হয়। নেক্সট কোৱেশ্যন, সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তিত থকা প্ৰাণীক কি বুলি কোৱা হয়? কি বুলি কোৱা হয় সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তিত থকা প্ৰাণীক? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন ডি, হাৰ্বিভোৰাছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচিত উত্তৰ পূব ভাৰতৰ পাহাৰ ও জনজাতীয় অঞ্চলৰ বাবে দায়িত্ব শাসনৰ ব্যৱস্থা কৰা হৈছিল? ষষ্ঠ অনুসূচী, পঞ্চম অনুসূচী, অষ্টম অনুসূচী, নৱম অনুসূচী। কোনটো অনুসূচীৰ বাবে জনজাতীয় অঞ্চলৰ বাবে দায়িত্ব শাসন কৰিছিল? ইয়াৰ শুদ্ধ আনসাৰটো হ'ল অপশ্যন এ, ষষ্ঠ অনুসূচীৰ দ্বাৰা দায়িত্ব শাসনৰ ব্যৱস্থা কৰিছিল। আজি আছিল এইখিনিয়ে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। জয় অসম। আৰু আপোনালোকে যিবিলাক এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু এনেদৰে যেনেকুৱা 2022ৰ কুৱেশ্যন পেপাৰ মই আজি যেনেকৈ দেখাই দিলোঁ আৰু চল্ভ কৰিলোঁ, ঠিক এনেদৰে টাইপৰে কুৱেশ্যনবিলাক আহিব। আৰু আপোনালোকে এনেদৰে ভালদৰে জানি ল'ব।